সৰুসজাইত আৰম্ভ সীমান্ত ক্ৰীড়া মহোৎসৱ 2025। সীমান্ত চেতনা মঞ্চ পূৰ্বোত্তৰ অসম ৰাজ্যিক সমিতিৰ উদ্যোগ। উদ্বোধনী অনুষ্ঠানত উপস্থিত মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা। বুধবাৰৰ পৰা তিনিদিনীয়াকৈ সৰুসজাইৰ ইন্দিৰা গান্ধী এথলেটিক ষ্টেডিয়ামত অনুষ্ঠিত হৈছে সীমান্ত ক্ৰীড়া মহোৎসৱ 2025। সীমান্ত চেতনা মঞ্চ পূৰ্বোত্তৰ অসম ৰাজ্যিক সমিতিয়ে আয়োজন কৰা প্ৰতিযোগিতাখনত এথলেটিক্স ইভেণ্টত খেলুৱৈসকলে দাঙি ধৰিছে প্ৰদৰ্শন। অসমৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তৱৰ্তী 9খন জিলাত অনুষ্ঠিত জিলাভিত্তিক যোগ্যতা নিৰ্ণায়ক খেলৰ যোগেদি 6000 খেলুৱৈৰ মাজৰ পৰা বাছনি লাভ কৰা 600 খেলুৱৈয়ে অংশগ্ৰহণ কৰিছে এই প্ৰতিযোগিতাত। জুনিয়ৰ আৰু ছাব জুনিয়ৰ শাখাত অনুষ্ঠিত এই ক্ৰীড়া মহোৎসৱত 100 মিটাৰ, 200 মিটাৰ, 800 মিটাৰ, লং জাম্প, হাই জাম্প, ট্ৰিপল জাম্প, শ্বটপুট, জেভলিং থ্ৰ', ডিস্কাছ থ্ৰ', ৰিলে ৰেচ, মাৰাথন ৰেচত খেলুৱৈসকলে ক্ৰীড়াংগনত উজাৰি দিছে শ্ৰেষ্ঠত্ব। বুধবাৰে প্ৰতিযোগিতাৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকিল ভাৰত চৰকাৰৰ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা। ঢোলে ডগৰে মঞ্চলৈ আদৰিলে মন্ত্ৰীগৰাকীক। শ্বটপুট মাৰি প্ৰতিযোগিতাখন শুভ উদ্বোধন কৰিলে কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰীগৰাকীয়ে। উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকিল ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ অসম ক্ষেত্ৰৰ সংঘচালক ডাক্তৰ উমেশ চক্ৰৱৰ্তী, BTR চৰকাৰৰ কাৰ্যবাহী সদস্য দাৱবশ্যা বড়ো, IPS বিবেক ৰাজ সিং, নতুন দিল্লীৰ হংস ফাউণ্ডেশ্যনৰ CEO সন্দীপ জে কাপুৰৰ দৰে বিশিষ্ট ব্যক্তিসকল। উদ্বোধনী অনুষ্ঠানত 9খন জিলাৰ খেলুৱৈয়ে কৰিলে মাৰ্চ পাষ্ট। অসমৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তৱৰ্তী জিলাৰ খেলুৱৈৰ বাবে এনে সুন্দৰ পদক্ষেপ গ্ৰহণ কৰাৰ বাবে সীমান্ত চেতনা মঞ্চ পূৰ্বোত্তৰ অসম ৰাজ্যিক সমিতিক ধন্যবাদ জনালে মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই। সীমান্ত চেতনা মঞ্চ পূৰ্বোত্তৰে এক বিশাল আয়োজন কৰিছে। সীমান্ত অঞ্চলৰ সামগ্ৰিক বিকাশ, উন্নয়ন, ভাষা, সংস্কৃতি, ক্ৰীড়া সকলো ক্ষেত্ৰৰ বিকাশৰ বাবে সীমান্ত চেতনা মঞ্চই বিগত 40 বছৰ ধৰি ৰাজ্যৰ সীমান্তৱৰ্তী ৰাজ্যৰ বাবে কাম কৰি আছে আৰু পূৰ্বোত্তৰেও যোৱা 18 বছৰ ধৰি সেৱা আগবঢ়াইছে। মূলতঃ সীমান্ত অঞ্চলৰ মানুহখিনিৰ আৰ্থ সামাজিক সাংস্কৃতিক বিকাশৰ বাবে কাম কৰি আছে। আমি সকলোৱে জানো যে আমাৰ সুৰক্ষা বাহিনীৰ পিছতে আমাৰ সীমান্তৰ মানুহখিনি হ'ল প্ৰথম ৰখীয়া, আমাৰ দেশৰ অতন্দ্ৰ প্ৰহৰী স্বৰূপ। আৰু আমাৰ এই পিতামহ ভীষ্মজিদেৱে কৈছিল যে সীমান্ত হ'ল আইৰ বস্ত্ৰৰ দৰে, তাৰ সুৰক্ষাৰ দায়িত্ব প্ৰত্যেকগৰাকী সন্তানৰ। এই কামখিনি সীমান্ত সুৰক্ষা কৰ্মীসকলে যিদৰে কৰে ঠিক সেইদৰে কৰে আমাৰ সীমান্তৰ ৰাইজ। আৰু আমাৰ অসম সীমান্তৰ 9খন জিলাৰ প্ৰায় 6000তকৈ অধিক আমাৰ যুৱক যুৱতীয়ে, আমাৰ খেলুৱৈয়ে নিজৰ অঞ্চলত নিজৰ জিলাত প্ৰতিযোগিতা কৰি তাৰ পৰা এতিয়া 550গৰাকী আহি আমাৰ সৰুসজাই ষ্টেডিয়ামত উপস্থিত হৈছে। তেওঁলোকৰ মাজত আজি প্ৰতিযোগিতা আজিৰ পৰা আৰম্ভ হৈছে। খুব অভিনৱ পদক্ষেপ। মোদী ডাঙৰীয়াই যিদৰে কয় যে সীমান্তৰ গাঁওবিলাকক শেষৰ গাঁও বুলি নক'বা, মোদী ডাঙৰীয়াৰ একেই কথা যে সীমান্তৰ সেই গাঁওবিলাক হ'ল দেশৰ প্ৰথম গাঁও। আৰু এয়া কেৱল ভাষ্যই নহয়, আজি মাত্ৰ দুদিনৰ আগতে 6839 কোটি টকা কেৱল আমাৰ উত্তৰ পূবৰ সীমান্তৱৰ্তী এলেকাৰ উন্নয়নৰ বাবে ইতিমধ্যেই আমাৰ কেন্দ্ৰীয় চৰকাৰে মোদী ডাঙৰীয়াৰ নেতৃত্বত ইতিমধ্যেই সেইখিনি চেংচন কৰিছে। তাৰ সুফল আমি লাভ কৰিম। গতিকে সামগ্ৰিকভাৱে দুয়োখন চৰকাৰে, হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰ বা মোদী চৰকাৰে যিদৰে কাম কৰিছে, অভিনৱভাৱে পৃথিৱীৰ ভিতৰতে বিৰল সীমান্ত চেতনা মঞ্চ পূৰ্বোত্তৰ বা সীমান্ত চেতনা মঞ্চই সামগ্ৰিকভাৱে যি কাম কৰিছে তাক এগৰাকী গৌৰৱী অসমীয়া ভাৰতীয় হিচাপে কৃতজ্ঞতা জনাইছোঁ। ক্ৰীড়াৰ পৰা সাহিত্য, সংস্কৃতি, স্বাস্থ্য, সুৰক্ষা, সমাজ জীৱন সকলোৰে বাবে কাম কৰিছে। মোদী ডাঙৰীয়াই যিদৰে সীমান্তৰ পৰা সুবিধাজনক ঠাইলৈ গুচি যোৱা মানুহখিনিক পুনৰ নিজৰ গাঁওখনলৈ আনিব বিচাৰিছে, সুন্দৰ যোগাযোগ ব্যৱস্থা, স্বাস্থ্য তথা অন্যান্য সকলো সুবিধা প্ৰদান কৰি, সেই একেই দৰে কাম কৰি আছে সীমান্ত চেতনা মঞ্চই। মোৰ বোধেৰে পৃথিৱীত এনে অনুষ্ঠান খুব কমেই আছে। উল্লেখ্য যে একতা আৰু সংহতিৰ মনোভাৱ বৰ্তাই ৰাখি অসমৰ আন্তঃৰাষ্ট্ৰীয় সীমাৰ লগত সংলগ্ন থকা ৰেখাৰ পৰা 20 কিলোমিটাৰ ভিতৰৰ অঞ্চলৰ খেলুৱৈসকলক এখন মঞ্চ প্ৰদান কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে সীমান্ত চেতনা মঞ্চ পূৰ্বোত্তৰ অসম ৰাজ্যিক সমিতিয়ে। ক্ৰীড়া অনুৰাগীৰ আশা সাফল্যমণ্ডিত হওক সীমান্ত ক্ৰীড়া মহোৎসৱ 2025।
এনে প্ৰতিযোগিতাৰ আচলত ধৰি ক্ৰীড়াংগনত বহুদূৰ আগুৱাই যাওক অসমৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তৱৰ্তী জিলাৰ অন্তৰ্গত উদিত খেলুৱৈ। ভিডিঅ' জাৰ্নেলিষ্ট জবান ৰাভাৰ সহযোগত চিন্ময় বৰাৰ প্ৰতিবেদন গুগল স্পৰ্টছ এনে। ফিজিকেল এডুকেশ্যন বিষয়ত ডিগ্ৰী পাঠ্যক্ৰমৰ কাৰণে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন শিক্ষানুষ্ঠান অভিৰুচি ইনষ্টিটিউট অৱ ফিজিকেল এডুকেশ্যন। 2 বছৰীয়া ফিজিকেল এডুকেশ্যনৰ BPEd পাঠ্যক্ৰম আৰু 4 বছৰীয়া BPES পাঠ্যক্ৰমৰ বাবে নামভৰ্তি চলি আছে। বিতংকৈ জানিবৰ বাবে আজি যোগাযোগ কৰক। যোগাযোগৰ নম্বৰসমূহ হৈছে 9435100098, 7002 33540, 88765210098, ৱেবছাইট www.aipguwahati.in।